যদি তুমি এবার মেট্রিক পরীক্ষা দিবা আৰু ৰাজনীতি বিজ্ঞানৰ যি দুটা চেপ্টাৰ আছে এই দুটা চেপ্টাৰ তুমি পঢ়া নাই তেনেহলে এইটো ভিডিঅ' তোমাৰ বাবে অত্যন্ত প্ৰয়োজনীয় হয়। মই এইটো ভিডিঅ' তোমালোকক ৰাজনীতি বিজ্ঞানৰ যি দুটা চেপ্টাৰ দি আছে এই দুটা চেপ্টাৰৰ পৰা কি ইম্পৰ্টেণ্ট কোৱেশ্চন আছে কোনকেইটা কোৱেশ্চন তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ বাবে অত্যন্ত প্ৰয়োজনীয় এই কোৱেশ্চনবোৰ এইটো ভিডিঅ' তোমালোকক দেখুৱাই দিম। মই বেছি দেখুৱাই নিদিওঁ, যিবিলাক দেখুৱাই দিম তোমালোকে সেইকেইটা পঢ়ি যাবা। ইয়াৰে পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত 100% কমন পাই যাবা। তোমালোকে প্ৰথমতে মনত ৰাখিবা ৰাজনীতি বিজ্ঞানৰ প্ৰথম যিটো অধ্যায় আছে ভাৰতীয় গণতন্ত্ৰ, এইটো অধ্যায়ৰ পৰা তোমালোকৰ টোটাল মাৰ্কস আছে 3 মাৰ্কসৰ এটা লং কোৱেশ্চন, বাকি দুটা তোমালোকৰ MCQ কোৱেশ্চন আহিব। আৰু দ্বিতীয় যিটো চেপ্টাৰ আছে আন্তৰ্জাতিক সংস্থা, ৰাষ্ট্ৰসংঘ আৰু অন্যান্য, ইয়াৰ পৰা তোমালোকৰ 5 মাৰ্কসৰ MCQ কোৱেশ্চন আহিব। এতিয়া আমি চাই লওঁ কি ইম্পৰ্টেণ্ট কোৱেশ্চন আছে। মই তোমালোকক যিবিলাক দেখুৱাই দিম তোমালোকে সেইকেইটাই পঢ়ি যাবা। ইয়াৰে পৰা তোমালোকৰ 100% কমন পৰিব দেই। প্ৰথমতে আমি চাম ভাৰতীয় গণতন্ত্ৰ, এইটো চেপ্টাৰৰ পৰা কি ইম্পৰ্টেণ্ট কোৱেশ্চন আছে। মই তোমালোকক যিবিলাক কোৱেশ্চন দেখুৱাই দিম ইয়াৰে পৰা তোমালোকৰ 100% কমন পৰিব। ইয়াৰ পৰা তোমালোকৰ চাব লাগিব, ইয়াতে এটা কোৱেশ্চন আছে ইম্পৰ্টেণ্ট হয়, ব্ৰিটিছ চৰকাৰে কেতিয়া কেবিনেট মিছনক ভাৰতবৰ্ষলৈ পঠিয়াইছিল। তোমালোকে মনত ৰাখিবা এইটো কোৱেশ্চন বহুত ইম্পৰ্টেণ্ট হয় এইবাৰৰ কাৰণে। তাৰপিছত এতিয়া 2 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 2 নং পৃষ্ঠাৰ পৰা চাবা সংবিধান সভাৰ প্ৰথম বৈঠকত সভাপতিত্ব কৰিছিল। ইয়াৰ কোনে সভাপতিত্ব কৰিছিল প্ৰথম বৈঠকত? ডক্টৰ সচিত আনন্দ সিনহা। এইটো কোৱেশ্চন ইম্পৰ্টেণ্ট হয়, তোমালোকে মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট আছে এইটো কোৱেশ্চন। আৰু এই সভাত ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়। তোমালোকে মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট হয়। এই দুটা কোৱেশ্চনৰ পৰা এটা তোমালোকৰ MCQ কোৱেশ্চন এইবাৰৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে শিকি যাবা। এটা আহিব 100% কমন, এই দুটাৰ পৰা এটা। কি ক'লো কোৱেশ্চন দুটা, যে সংবিধান সভাৰ প্ৰথম বৈঠকত সভাপতিত্ব কৰিছিল কোনে? ডক্টৰ সচিদানন্দ সিনহা। আৰু স্থায়ী সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক। বহুত ইম্পৰ্টেণ্ট হয় এই কোৱেশ্চন দুটা, তোমালোকে শিকি যাবা। তাৰপিছত 3 নং পৃষ্ঠাৰ পৰা চাবা প্ৰস্তাৱনাত সাম্যবাদী ধৰ্মনিৰপেক্ষ আৰু শব্দকেইটা নাছিল। কেতিয়া এই শব্দকেইটা সংযোগ কৰা হৈছিল তোমালোকে মনত ৰাখিবা। এই চনটো বহুত ইম্পৰ্টেণ্ট হয়, 1976 চনত 18 ডিচেম্বৰত। তোমালোকে মনত ৰাখিবা, এইটো কোৱেশ্চন বহুত ইম্পৰ্টেণ্ট হয়। আৰু সংবিধানৰ 42তম সংশোধনীৰ জৰিয়তে এই শব্দ তিনিটা প্ৰস্তাৱনাত সংযোগ কৰা হৈছিল। তোমালোকে মনত ৰাখিবা, এইটো কোৱেশ্চন বহুত ইম্পৰ্টেণ্ট হয় এইবাৰৰ কাৰণে, MCQ টাইপ কোৱেশ্চন আহিব। তাৰপিছত এতিয়া 4 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 4 নং পৃষ্ঠাৰ পৰা চাবা, মই তোমালোকক এটা কোৱেশ্চন কৈ দি আছো, খচৰা সংবিধানৰ খচৰা কমিটিৰ সদস্যসকলৰ পৰা এটা কোৱেশ্চন তোমালোকৰ মেট্ৰিক পৰীক্ষাত দেখিবলৈ পাবা, 100% কমন এটা কোৱেশ্চন আহিব, যে তলৰ ব্যক্তিবোৰৰ ভিতৰত কোন ব্যক্তিগৰাকী খচৰা কমিটিৰ কি সদস্য হয় বা নহয়। তোমালোকে মনত ৰাখিবা, তোমালোকৰ গোটেইকেইটা মনত ৰাখিব লাগিব। গোটেইকেইটা মনত থাকিলেহে তোমালোকে এনসাৰটো কৰিব পাৰিবা। বহুত ইম্পৰ্টেণ্ট হয় এইটো কোৱেশ্চন, তোমালোকে মনত ৰাখিবা। খচৰা কমিটিৰ সদস্যসকলৰ নামটো মনত ৰাখিবা। তোমালোকে এইবোৰ পঢ়িবা দেই, বহুত ইম্পৰ্টেণ্ট হয় এইবাৰৰ কাৰণে। ইয়াৰ পৰা তোমালোকৰ এটা কোৱেশ্চন আহিব 100% চিয়ৰ। এতিয়া 9 নং পৃষ্ঠা বাহিৰ কৰি লোৱা।
9 নং পৃষ্ঠাৰ পৰা চাবা ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ লগত ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ মূল পাৰ্থক্য কেইটা উল্লেখ কৰা। তিনিটা পাৰ্থক্য তোমালোকে শিকি যাবা, বহুত ইম্পৰ্টেণ্ট আছে এবাৰৰ কাৰণে। তিনিটা লিখিলে 3 মাৰ্কছ। তোমালোকক আগতেই কৈছোঁ এটা 3 মাৰ্কছৰ এইটো চেপ্টাৰৰ পৰা লং কুৱেশ্যন আহিব। মই তোমালোকক যিবিলাক কৈ দি আছোঁ সেইকেইটা তোমালোকে পঢ়ি গ'লে ইয়াৰে পৰা তোমালোকৰ 100% কমন পৰিব। বহুত ইম্পৰ্টেণ্ট হয় এইটো কুৱেশ্যন, 100% চিয়'ৰ হোৱাৰ চান্স আছে। তোমালোকে এইটো কুৱেশ্যন শিকি যাবা। তাৰপিছত 10 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 10 নং পৃষ্ঠাৰ পৰা চাবা অনুশীলনীৰ 1, 2, 3, 4, 5, 7, 8 আৰু 9 তোমালোকে মনত ৰাখিবা। ইয়াৰ পৰা তোমালোকৰ MCQ কুৱেশ্যন বনাই দিব। মই তোমালোকক কৈ দি আছোঁ ইয়াৰে পৰা তোমালোকৰ MCQ কুৱেশ্যন আহিব 100% চিয়'ৰ। 7 নং কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট আছে। যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয় এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট আছে, তোমালোকে মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত 9 নংটো চাবা, 9 নংটো বহুত ইম্পৰ্টেণ্ট আছে। 7 আৰু 9টো বহুত ইম্পৰ্টেণ্ট। তোমালোকে এই কুৱেশ্যন কেইটা শিকি যাবা, ইয়াৰ পৰা তোমালোকৰ MCQ কুৱেশ্যন বনাই দিব। তাৰপিছত লং কুৱেশ্যনৰ বাবে চাবা তোমালোকে 1 নং কুৱেশ্যনটো চাবা, এইবাৰৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আছে। ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদৰ্শ কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা। এইটো কুৱেশ্যন এইবাৰৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আছে, তোমালোকে শিকি যাবা, 3 মাৰ্কছৰ কাৰণে শিকি যাবা। তাৰপিছত 3 নংটো চাবা আৰু 4 নংটো চাবা। নেহৰুৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ কেইটা আলোচনা কৰা, এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট, তোমালোকে এইটো কুৱেশ্যন শিকি যাবা। তাৰপিছত 4 নংটো শিকি যাবা, বহুত ইম্পৰ্টেণ্ট আছে। মই তোমালোকক যিবিলাক কুৱেশ্যন দেখুৱাই দিলোঁ এইটো চেপ্টাৰৰ পৰা সেইকেইটা তোমালোকে পঢ়ি যাবা, ইয়াৰে পৰাই 100% কমন পৰিব। হৈ গ'ল, এইটো চেপ্টাৰৰ কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছিল মই তোমালোকক দেখুৱাই দিলোঁ। এতিয়া আমি চাম আন্তৰ্জাতিক সংস্থা, ৰাষ্ট্ৰসংঘ আৰু অন্যান্য। এইটো চেপ্টাৰৰ পৰা কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। এইটো চেপ্টাৰৰ পৰা তোমালোকৰ 5টা MCQ কুৱেশ্যন আহিব। মই তোমালোকক যিবোৰ দেখুৱাই দিম সেইকেইটা পঢ়ি যাবা, ইয়াৰে পৰা তোমালোকৰ কমন পৰিব 100% চিয়'ৰ। ইয়াৰ পৰা তোমালোকেও এটা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট আছে, তোমালোকক কৈ দি আছোঁ কি ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয় কেতিয়া, কোন দিনটো তোমালোকে মনত ৰাখিবা। 24 অক্টোবৰ দিনটো বিশ্ববাসীয়ে ৰাষ্ট্ৰসংঘৰ দিৱস হিচাপে পালন কৰা হয়। এইটো কুৱেশ্যন এইবাৰৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আছে, 100% কমন, তোমালোকে লিখি ৰাখা, এইটো কুৱেশ্যন মেট্ৰিক পৰীক্ষাত আহিব। তাৰপিছত তোমালোকে চাবা প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিল আৰু দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া হৈছিল। এই দুটা কুৱেশ্যন এইবাৰৰ কাৰণে ইম্পৰ্টেণ্ট আছে, দি দিব পাৰে প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিল আৰু দ্বিতীয় বিশ্বযুদ্ধ। মই তোমালোকক কৈ দি আছোঁ এইবিলাক তোমালোকৰ পঢ়িব লাগিব, এইবিলাকৰ পৰা তোমালোকৰ আহিব 100% কমন। তাৰপিছত 12 নং পৃষ্ঠাৰ পৰা চাবা নিউয়ৰ্ক ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত, তোমালোকে মনত ৰাখিবা নিউয়ৰ্কত অৱস্থিত, নিউয়ৰ্ক। এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট, এইবাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আছে, এইটো কুৱেশ্যন তোমালোকে শিকি যাবা। তাৰপিছত ইয়াৰ পৰা আন এটা কুৱেশ্যন তোমালোকৰ চাব লাগিব, ৰাষ্ট্ৰসংঘৰ সদনত মুঠ কেইটা অনুচ্ছেদ আছে। এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট, তোমালোকে এইটো কুৱেশ্যন শিকি যাবা। MCQ কুৱেশ্যন আহিব, বহুত ইম্পৰ্টেণ্ট আছে এইটো কুৱেশ্যন, তোমালোকে শিকি যাবা। তাৰপিছত 13 নং পৃষ্ঠাৰ পৰা চাবা সাধাৰণ সভা ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগটোৰ নাম কি, তোমালোকে মনত ৰাখিবা সাধাৰণ সভা হ'ল ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগ। তোমালোকৰ কুৱেশ্যনটো দিব ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগটোৰ নাম কি, তোমালোকে মনত ৰাখিবা সাধাৰণ সভা। এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট, এইবাৰৰ কাৰণে তোমালোকে শিকি যাবা। তাৰপিছত তোমালোকে চাবা তোমালোকে মনত ৰাখিবা ভেটো ক্ষমতা স্থায়ী সদস্যসকলৰে থাকে, তোমালোকে মনত ৰাখিবা স্থায়ী ৰাষ্ট্ৰকেইটাৰি থাকে।
স্থায়ী সদস্যৰ ৰাষ্ট্ৰকেইখনত ভেটো ক্ষমতা থাকে। কোনকেইটা ৰাষ্ট্ৰ আছে? আমেৰিকা, গ্ৰেট ব্ৰিটেইন, ফ্ৰান্স, ৰাছিয়া আৰু চীন। এইকেইটা তোমালোকে মনত ৰাখিবা। ইয়াৰ পৰা তোমালোকৰ MCQ কুৱেশ্যন এটা 100% চিয়ৰ আহিব। তলত দিয়া থকা ৰাষ্ট্ৰকেইখনৰ ভিতৰত কোনটো ৰাষ্ট্ৰৰ স্থায়ী ভেটো ক্ষমতা আছে তোমালোকে মনত ৰাখিবা। এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট, এবাৰৰ কাৰণে তোমালোকে মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট আছে এইটো কুৱেশ্যন, আহিব 100% চিয়ৰ। তাৰপিছত 14 নং পৃষ্ঠাৰ পৰা চাবা। 14 নং পৃষ্ঠাৰ পৰা চাবা ৰাষ্ট্ৰসংঘৰ প্ৰাক কেন্দ্ৰ স্বৰূপটো কি? সচিবালয়। এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট, তোমালোকে মনত ৰাখিবা। তাৰপিছত মই তোমালোকক কৈ দি আছোঁ সচিব প্ৰধানৰ কাৰ্যকাল কিমান বছৰ? এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট। তাৰপিছত ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধানজন কোন আছিল আৰু বৰ্তমান সচিব প্ৰধানগৰাকী কোন? তোমালোকে মনত ৰাখিবা। এই তিনিটা কুৱেশ্যনৰ পৰা এটা মেট্ৰিক পৰীক্ষাত দেখিবলৈ পাবা, 100% চিয়ৰ। তোমালোকে লিখি ৰাখা, এটা কুৱেশ্যন আহিব 100% চিয়ৰ। কি ক'লো? সচিব প্ৰধানৰ কাৰ্যকাল কিমান বছৰ? ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধানজন কোন আছিল? বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানগৰাকী কোন? এইটো কুৱেশ্যন, এই তিনিটা কুৱেশ্যন তোমালোকৰ এবাৰৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আছে। ইয়াৰ পৰা তোমালোকৰ এটা কুৱেশ্যন মেট্ৰিক পৰীক্ষাত আহিব 100% চিয়ৰ। তাৰপিছত তোমালোকৰ চাব লাগিব 15 নং পৃষ্ঠাৰ পৰা চাবা নিয়ন্ত্ৰণীকৰণ আয়োগ। তোমালোকে মনত ৰাখিবা ৰাষ্ট্ৰসংঘই কেতিয়া গঠন কৰে? তোমালোকে মনত ৰাখিবা 1952। এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট, এবাৰৰ কাৰণে তোমালোকে মনত ৰাখিবা। তাৰপিছত চাবা ৰাষ্ট্ৰসংঘই মানৱ অধিকাৰ আয়োগ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? তোমালোকে মনত ৰাখিবা ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? চনটো বহুত ইম্পৰ্টেণ্ট আছে, 1946 চনৰ 16 ফেব্ৰুৱাৰী। এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট, তোমালোকে এইটো কুৱেশ্যন মনত ৰাখিবা। তাৰপিছত এতিয়া 17 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 17 নং পৃষ্ঠাৰ পৰা চাবা এটা কুৱেশ্যন মেট্ৰিক পৰীক্ষাত দেখিবলৈ পাবা, বহুত ইম্পৰ্টেণ্ট আছে, মই ক'ব নোৱাৰোঁ, কিন্তু ইয়াৰে পৰা তোমালোকৰ এটা কুৱেশ্যন 100% চিয়ৰ আহিবই। কি? ৰাষ্ট্ৰসংঘৰ উপৰি বৰ্তমান বিশ্বত থকা কেইটামান গুৰুত্বপূৰ্ণ আন্তৰ্জাতিক সংস্থা তোমালোকৰ বুকত দিয়া আছে, তোমালোকৰ চাব লাগিব, বহুত ইম্পৰ্টেণ্ট আছে। ইয়াৰ পৰা তোমালোকৰ এটা কুৱেশ্যন আহিব, বহুত ইম্পৰ্টেণ্ট আছে। আন্তৰ্জাতিক অনুষ্ঠান আৰু ইয়াৰ মুখ্য কাৰ্যালয় তোমালোকে মনত ৰাখিবা, মিলোৱা আহিব। জাতিসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? লণ্ডন। ঠিক তেনেকৈ উত্তৰ আটলান্টিক চুক্তি সংগঠন, ইয়াৰ হলো ব্ৰুচেলিছ। তোমালোকে মনত ৰাখিবা। ইয়াৰ পৰা তোমালোকৰ চাব লাগিব 1, 3, 7, 8 আৰু 11। এই কেইটা বহুত ইম্পৰ্টেণ্ট আছে আৰু তোমালোকৰ গোটেইকেইটা চাব লাগিব, বহুত ইম্পৰ্টেণ্ট আছে তোমালোকৰ। ইয়াৰ পৰা তোমালোকৰ ফুল ফৰ্মো কেতিয়াবা দি দিয়ে, তোমালোকে চাবা, বহুত ইম্পৰ্টেণ্ট আছে। যেনেকুৱাকৈ ফিফা, বহুত ইম্পৰ্টেণ্ট আছে, তোমালোকে এইকেইটা শিকি যাবা। ইয়াৰ পৰা তোমালোকৰ এটা কুৱেশ্যন 100% চিয়ৰ আহিব, তোমালোকে লিখি ৰাখা, আহিবই 100% চিয়ৰ। এতিয়া 18 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 18 নং পৃষ্ঠাৰ পৰা 2 নং কুৱেশ্যনটো চাবাচোন। 2 নং কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে। যদি তোমালোকৰ লং কুৱেশ্যন দিয়ে তেনেহ'লে 2 নং কুৱেশ্যনটো দিব, কিন্তু লং কুৱেশ্যন ইয়াৰ পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত নাহে, তোমালোকৰ চাব নালাগে, কিন্তু 2 নং কুৱেশ্যনটো চাবা। মই তোমালোকক এইটো ভিডিঅ'ত যিবিলাক কুৱেশ্যন দেখুৱাই দিলোঁ সেইকেইটা কুৱেশ্যন তোমালোকে পঢ়ি যাবা। ইয়াৰে পৰাই তোমালোকৰ মেট্ৰিক পৰীক্ষাত 100% চিয়ৰ কমন পাই যাবা। যদি তুমি কোনোবা কুৱেশ্যন বুজাত অসুবিধা পোৱা তেনেহ'লে বা অসুবিধা থাকে তেনেহ'লে মোক কমেণ্ট কৰি ক'লে ভাল, মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম অৰ্থ বিজ্ঞানত কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে।